নমস্কাৰ সকলোকে মই প্ৰাচুৰ্য ছাৰ সকলোকে স্বাগতম জনাইছো ষ্টুডেণ্ট গাইড ফাউণ্ডেশ্যন ইউটিউব চেনেললৈ তো আজি তোমালোকৰ ক্লাছ 10ৰ কাৰণে যেটো তোমালোকৰ সেকেন্ড চেপ্টাৰ আছে ইংলিছৰ ওকে নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম ওকে হে চেপ্টাৰটোৰ আমি কিছুমান স্পেশাল প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বা তোমালোকৰ এমসিকিউ লৈ আনিছো ওকে একদম শর্ট জাস্ট 10 মিনিটছত আমি 10টা এমসিকিউ ডিসকাস কৰিব চেষ্টা কৰিম সো কিবা যদি তোমালোকৰ থাকে কমেন্টত দিব পাৰিবা এন্ড উইথ দ্যাট তোমালোকে কোৱেশ্চনটো দেখাই যোৱা লগে লগে আনসাৰটো দিব কমেন্টত চেষ্টা কৰিবা তেতিয়া তোমালোকে নিজে টেষ্ট এটা হ'ব যে তোমালোকে কিমানখিনি ক্লিয়াৰ হৈ আছা বস্তুখিনিত ওকে এটা তোমালোকক মই এইটো ফাৰ্স্ট কোৱেশ্চন দেখালো just 2-3 সেকেন্ডছৰ ভিতৰত আনসাৰটো দিব চেষ্টা কৰিবা তোমালোকে দেন মই এইটো বস্তু আনসাৰটো কৈ দিম কি হৈছে কি না হয় হেতু তোমালোকক মই ইনফর্ম জনাই দিম ওকে আৰু চেনেলত যদি নতুনকৈ আহিছে সাবস্ক্রাইব কৰিবা আমাৰ সায়েন্সৰ 5 মিনিটৰ 5টা এমসিকিউ এটা সিৰিজ চলি আছে আৰু 15 তাৰিখৰ পিছত তোমালোকৰ ম্যাথছৰ 5 মিনিটত 5টা এমসিকিউ এটা সিৰিজ আহিব যেহেতু লং ভিডিও বিলাক চাইছে আমাৰ কামৰ লাগি যায়গে সো এইকাৰণে আমি এটা স্পেশাল সিৰিজ আনিছো তোমালোকৰ বাবে আৰু সোশ্যাল সায়েন্স যেটো আছে তোমালোকৰ অসমীয়া মিডিয়ামৰ বাবে স্পেশালি ক'ব গলে তো তোমালোকৰ লাইভ ক্লাস চলি আছে আমাৰ ৰাতি 8:30 মান বজাত উইকত 3 ডেজ 3 দিনকে লাইভ ক্লাস তোমালোকৰ চলি আছে হেখিনিও চেক কৰিব পাৰিবা ওকে সো ব্যাক টু দা কোৱেশ্চন তোমালোকৰ কোৱেশ্চনটোৰ আমি ব্যাক কৰি আহো এতিয়া তোমালোকৰ কি আছে what was it that the nation need to be liberated from ঠিক আছে what was it কি বস্তু তোমাৰ যৰ পৰা নেশনটো লিবাৰেট হ'ব বিচাৰে তোমাৰ ঠিক আছে কৰ পৰা হ'ব বিচাৰে তোমাৰ ইয়াত যদি অপচনটো যদি আমাৰ ইয়াত চাও তোমাৰ কি দিয়া আছে এক সেকেন্ড অপশনটো চাও তোমাৰ ইয়াত পভাৰ্টি দিয়া আছে ঠিক আছে জেন্ডাৰ ডিসক্ৰিমিনেশন তোমাৰ ওকে তাৰ পিছত ডেপ্ৰিভেশন ওকে আৰু ইয়াত দিছে অল অফ দা এভভ তোমাৰ ঠিক আছে এটা যেনেকে আমাৰ চেপ্টাৰটো কি আছিল নেলসন মেণ্ডেলাৰ তোমাৰ এই ফ্ৰীডম স্ট্ৰাগল তোমাৰ সাউথ আফ্ৰিকাৰ ফ্ৰীডম স্ট্ৰাগলৰ বিষয় আছিল যেনেকে তোমালোকৰ সোশ্যাল সায়েন্সৰ এটা চেপ্টাৰ আছে হিষ্ট্ৰীতে তেনেকে টাইপত যে ইণ্ডিয়া ফ্ৰীডম মুভমেন্ট ফ্ৰীডম স্ট্ৰাগলৰ তোমালোকৰ বস্তুখিনি পাইছে হে তেনেকে এটো নেলসন মেণ্ডেলা বিষয় আছিল তেখেতে কেনেকে ফ্ৰীডম স্ট্ৰাগলটো লিড কৰিছিল তোমালোকৰ এই চেপ্টাৰটোত ওকে যেহেতু দেশখন বহুত দুখিয়া আছিল পভাৰ্টি দুখিয়া তোমাৰ ঠিক আছে অপশনটো কি হ'ব দেখি গম পাইছা চাগে মোৰ হিচাপত কমেন্ট কৰি জনোৱা আনসাৰটো মই এটা কৈ আছো দেশখন বহুত দুখিয়া আছিল তোমাৰ মটা মাইকি জেন্ডাৰ ডিসক্ৰিমিনেশন আছিল কলা বগা যিখিনি ব্ল্যাক আছিলে সাউথ আফ্ৰিকাৰ হে ব্ল্যাক খিনি আৰু হোৱাইট খিনি যিখিনি বাহিৰৰ পৰা ব্ৰিটিছ সকল আহিছিল সো তাহাঁতৰ মাজত এটা ডিসক্ৰিমিনেশন আছিল তোমাৰ ৰেস ডিসক্ৰিমিনেশন জেন্ডাৰ ডিসক্ৰিমিনেশন তেনেকা টাইপত তোমাৰ ডিপ্ৰিভেশন তোমাৰ বহুতখিনি তোমাৰ প্ৰবলেম তাত আছিল সো হে তেনেকে তোমাৰ এই তিনটা পইণ্ট তোমাৰ ৰিলেট হৈ আছে তিনটা পইণ্টে তোমাৰ ৰিলেট হৈ আছে আৰু কান্ট্ৰিখনে গোটেইখিনি বস্তুৰ পৰা ফ্ৰীডম পাব বিচাৰি আছিল গোটেইখিনি বস্তু মানে মানুহৰ ডিসক্ৰিমিনেশনৰ পৰা হেখিনি গোটেই এ টু জেড গোটেইখিনি বস্তুৰ পৰা তোমাৰ সাউথ আফ্ৰিকাখন উলাব বিচাৰি আছিল তোমাৰ লিবাৰেট হ'ব বিচাৰি আছিল ওকে সো আমাৰ আনসাৰটো কি হ'ব আমাৰ আনসাৰটো যেনেকৈ তোমালোকে কৈছা অল অফ দা এবভ গোটেই তিনটা হে তেনেকৈ তোমালোকৰ তিনটা ইয়াত কৈছা ওকে সো ঠিক আছে এটা আমি নেক্সট কোৱেশ্চনত যাওঁ নেক্সট কোৱেশ্চনটো কি আছে নেলসন মেণ্ডেলাস কান্ট্ৰি ইজ ৰিচ ইন নেলসন মেণ্ডেলাৰ যিখন কান্ট্ৰি সাউথ আফ্ৰিকা আছিল এখন কিহত ধনী আছিল কমেন্ট কৰি জনোৱা আনসাৰটো কি হ'ব ওকে কমেন্ট কৰি জনোৱা 2023 আহিছে এই কোৱেশ্চনটো ওকে কমেন্ট কৰি জনোৱা ওকে মোৰ হিচাপত গম পাই আনসাৰটো দিব পাৰিছে চাগে তোমালোকে ইয়াত কি দিছে ফৰেষ্ট এণ্ড লেকস এগ্ৰিকালচাৰ জেমছ এণ্ড মিনাৰেলছ হিলছ এণ্ড ৰিভাৰ্ছ ওকে এটা বস্তু তোমালোকক মই এতিয়া এবাৰ জাস্ট আউট অফ দা টপিক কৈ দিছো যে ব্ৰিটিছসকলে যিবিলাক কান্ট্ৰিত দখল কৰিছিলে হে কান্ট্ৰিসমূহ কিন্তু বহুত ধনী ধনী কান্ট্ৰি আছিল বা বহুত নেচাৰ ৰিসোৰ্সেস বহুত আছিল হে কান্ট্ৰি বিলাকৰ এটা ইণ্ডিয়া চোৱা কিমান ধনী কান্ট্ৰি এখন আছিল তোমাৰ ব্ৰিটিছ আহিলে পুৰা লুটি থৈ গুচি গলগে চাৰিওফালে তোমাৰ তেল গহনা সোণ পইচা বিজনেস ধেৰ বস্তু আছিল তোমাৰ এই তেনেকে সাউথ আফ্ৰিকাও তোমাৰ বহুতখিনি তাত মিনাৰেলছ আছিল আমাৰ ইয়াত যেনেকে তুমি এতিয়া আপাৰ আসামত যোৱা শিৱসাগৰ যোৱা তুমি ডিব্ৰুগড় ফালে চোৱা বা দুলিয়াজান অইল ইণ্ডিয়া তোমাৰ এফালে আছে তাৰপিছত মাৰ্ঘেৰিটা এফালে কয়লা আছে তোমাৰ হে তেনেকে নেচাৰ ৰিসোৰ্সেস যিবিলাক মিনাৰেল তোমাৰ আছে হেখিনি ব্ৰিটিছে উলিয়াইছিল আমাৰ ইয়াৰ পৰা তেনেকে ব্ৰিটিছে তোমাৰ এই সাউথ আফ্ৰিকাৰ পৰা উলাব চেষ্টা কৰিছিল তাহাঁতে আহি পেলাই ঠিক আছে জেমছ এণ্ড মিনাৰেলছ তোমাৰ আনসাৰটো কি হ'ব জেমছ এণ্ড মিনাৰেলছ তোমাৰ
বহুত ধনী আছিলে এইবিলাকত তোমাৰ তেল চেল কিবা কিবি ঢেৰ বস্তু তোমাৰ আছিলে ইয়াত অ'কে চ' এতিয়া নেক্সট কুৱেশ্যনটো তোমালোকে ইয়াত চোৱা যে নেক্সট কুৱেশ্যনটো আনচাৰ কি হ'ব এইটো কোৱা তোমালোকে এবাৰ মানে কুৱেশ্যনটো পঢ়ি লওঁ ফাৰ্ষ্ট আমি কুৱেশ্যনটো পঢ়িব লাগিব এতিয়া কুৱেশ্যনটো ভালকৈ পঢ়িব লাগিব তেতিয়াহে আমি আনচাৰটো দিব পাৰিম কুৱেশ্যনটো যদি নপঢ়োঁ তোমাৰ যদি কুৱেশ্যনটো নোচোৱা তেতিয়াহ'লে আনচাৰটো দিব নোৱাৰিবা এতিয়া ইয়াত কি আছে দ্য মেনছ গুডনেছ ইজ এ ফ্লেম অ'কে এইটো এনেকৈ অলপ তিল কৰি পেলাই দিছে না এইটো তোমাৰ ঠিক আছে ফ্লেম জুই এনেকুৱা টাইপত তোমাৰ ঠিক আছে জুই তোমাৰ ফায়াৰ জুই এনেকুৱা টাইপত মানে তোমাৰ এতিয়া ঠিক আছে তো এতিয়া ফ্লেম এইটো মানে দিছে তাৰপিছত ডেট কেন বি হিডেন বাট নেভাৰ এক্সিষ্ট চৰি এক্সটিংগুইছ ইন দিছ লাইন ফ্ৰম লং ৱাক টু ফ্ৰীডম ঠিক আছে প্ৰভাইড এ ৱৰ্ড ডেট ছেম মিনিং উইথ দ্য আণ্ডাৰলাইন ৱৰ্ড কোনটো এইটো তোমাৰ ঠিক আছে এক্সটিংগুইছ মানে তোমাৰ কি হৈছে আমি যেনেকৈ তোমাৰ জুই লাগিলে আমি ফিচকৈ মাৰিলোঁ এক্সটিংগুইচাৰ দি পেলাই সেইটো এনেকৈ আমাৰ এক্সটিংগুইছ মানে জুইটো বন্ধ কৰিলোঁ আমি এক্সটিংগুইচাৰ দি পেলাই যিটো তোমাৰ কাৰ্বন ডাই অক্সাইড সোমাই থাকে পৰিছে চাগে মৰিছে তোমালোকে বস্তু জানা তাত মাৰি দিলে কি হয় জুইটো বন্ধ হৈ যায়গৈ এক্সটিংগুইচাৰ কাৰণে তোমাৰ এতিয়া ঠিক আছে এক্সটিংগুইচ হৈ যায় মানে জুইটো বন্ধ হৈ যায়গৈ তোমাৰ সেই তেনেকৈ মেনছ গুডনেছ ইজ এ ফ্লেম ডেট কেন বি হিডেন বাট নেভাৰ এক্সটিংগুইচ মানে লাইনটোৱে কি বুজাই আছে ভালকৈ চোৱা এইটো বাৰু হৈ যাব ফ্লেম কিবা আনচাৰ এইখিনি আনচাৰ হৈ যাব নেক্সট এই কুৱেশ্যন এই লাইনটোৰ পৰা তোমাৰ কুৱেশ্যন সুধি দিব পাৰে এই লাইনটোৰ পৰা তোমাৰ কুৱেশ্যন সুধি দিব পাৰে যে কি মিন কৰিছে লাইনটো এনেকুৱা টাইপত তোমাৰ এতিয়া এই লাইনটো চোৱা মেনছ গুডনেছ ইজ এ ফ্লেম মানুহৰ তোমাৰ ভাল যিখিনি ভাল গুণ আছে ভিতৰত তোমাৰ এতিয়া ঠিক আছে ভাল গুণ যিখিনি আছে তোমাৰ এতিয়া চ' এইখিনি বস্তু তোমাৰ জুই তোমাৰ ইয়াত কি কৈছে ইজ এ ফ্লেম এটা জুই তোমাৰ ঠিক আছে এটা জুই টাইপত জ্বলি আছে তোমাৰ এতিয়া নেলছন মেণ্ডেলাৰ যিখিনি গুণ আছিলে সেইখিনি আমাৰ জুই নিচিনাকৈ তোমাৰ জ্বলি আছে তোমাৰ ঠিক আছে তাৰপিছত কেন বি হিডেন সেইখিনি তুমি ঢাকিব পাৰা তুমি ঠিক আছে সেইখিনি তুমি ঢাকিব পাৰা মানে তোমাৰ মই এনেই উদাহৰণ দিছোঁ যেনিবা তুমি ওপৰত কিবা এখন চাদৰ দি পেলাই তুমি ঢাকি দিলা কিবাকৈ খালি জুইটো জ্বলি থাকিব কিন্তু দেই জুইটো জ্বলি আছে বাট নেভাৰ কেন এক্সটিংগুইচ আমি এক্সটিংগুইচাৰটো আনি পেলাই মাৰি দিলে যেনেকৈ বন্ধ হৈ যায় সেই তেনেকৈ আমি বন্ধ কৰিব নোৱাৰোঁ সেইটো একদম পাৰ্মানেণ্টকৈ শেষ কৰিব নোৱাৰোঁ তোমাৰ এতিয়া ঠিক আছে সেইটো বস্তুৱে লাইনটো ইয়াত মিন কৰিছে তোমাৰ ইন দিছ লাইন দ্য লং ৱাক টু ফ্ৰীডম অ'কে প্ৰভাইড এ ৱৰ্ড ডেট ছেম আণ্ডাৰলাইন এইখিনি ঠিক আছে এই ফ্লেম এই জুই এইটো যিটো কৈছে জুই মনৰ পৰা তোমাৰ বহুতখিনি জোচ আছে জোচ যিটো তোমাৰ আমাৰ সাধাৰণ শব্দত কোৱা যায় তোমাৰ ঠিক আছে সেইটোৰ আনচাৰ কি হ'ব পুট আউট ছাপ'জ ইগনাইট ষ্টাৰ্ট আউট ঠিক আছে এইখিনি নহয় আনচাৰটো আমাৰ কি হ'ব ইগনাইট হ'ব ইগনাইট ঠিক আছে ইগনাইট হ'ব তোমাৰ এই কি ক'লে এইটো লাইন ফ্লেমৰ তোমাৰ মিনিংটো তোমাৰ ঠিক আছে দ্য ছেম প্ৰভাইড এ ৱৰ্ড ডেট ছেম মিনিং উইথ দ্য আণ্ডাৰলাইন ৱৰ্ড ঠিক আছে ছেম মিনিং থকা এটা ৱৰ্ড তোমাৰ এতিয়া ঠিক আছে ছেম মিনিং থকা এটা ৱৰ্ড তোমাৰ ইয়াত বিচাৰি উলিয়াব দিছে এইটো তোমাৰ আনচাৰ কি হ'ব ইগনাইট হ'ব ইগনাইট তোমাৰ ঠিক আছে ইগনাইট হ'ব কাৰ ফ্লেমৰ ইগনাইট ছেম মিনিং থকা ৱৰ্ড কি হ'ব ইগনাইট হ'ব তোমাৰ অ'কে তো এতিয়া আমি নেক্সট কুৱেশ্যনত যাওঁ এতিয়া চোৱা নেক্সট কুৱেশ্যনটো তোমাৰ এক ছেকেণ্ড অ'কে চ' মই অলপ ডাউন কৰি দিছোঁ যাতে তোমালোকে ভালকৈ দেখা চোৱা দ্য চেৰিমনি ইজ টেকিং প্লেচ ইন দ্য চেণ্ডষ্ট'ন এম্পি থিয়েটাৰ অফ প্ৰেটৰিয়া ঠিক আছে এইখিনিত তোমাৰ এটা লাইন তোমাক দি দিছে ঠিক আছে এইখিনি চেলিব্ৰেশ্যন টেকিং প্লেচ ইন দ্য চেণ্ডষ্ট'ন এটা কিবা চেলিব্ৰেশ্যন হৈছে চেণ্ডষ্ট'ন তোমাৰ চেলিব্ৰেশ্যন আছে এম্পি থিয়েটাৰ ঠিক আছে এম্পি থিয়েটাৰ তোমাৰ এটা থিয়েটাৰ য'ত তোমাৰ মানে মানুহটো এনেকৈ ৰৈ থাকে আৰু ওপৰলৈ তোমাৰ গুচি যায়গৈ তোমাৰ ঠিক আছে এনেকৈ খটখটি নিচিনাকৈ থাকে ষ্টেপকৈ চাৰিওফালে মানুহ বহি থাকে গোলকৈ আৰু তলত এনেকৈ পাৰফৰ্মেঞ্চ বা প্ৰগ্ৰেম হৈ থাকে এনেকুৱা টাইপত হয় তোমাৰ ৰেফাৰ্ছ টু দ্য চেলিব্ৰেশ্যন ঠিক আছে ইয়াত যে এইটো ক'লে এইটো এটা লাইন কোৱা নাই দেই এইটো চিম্পল তোমাৰ বহুতে ভাবিব যে এইটো লাইন এটা গোটেইখিনি কৰিছে নহয় এইখিনিৰ পৰা এটা বেলেগ তোমাৰ ৰেফাৰ্ছ টু দ্য চেলিব্ৰেশ্যন অফ চাউথ আফ্ৰিকাৰ ফাৰ্ষ্ট এণ্ড গভৰ্ণমেণ্ট ঠিক আছে তোমালোকৰ এইখিনিৰ পৰা এটা বেলেগ এটা লাইন কৰিছে ঠিক আছে এইখিনিৰ পৰা তোমাক কৈছে যে এই লাইনটোৱে কি ৰেফাৰ কৰিছে তোমাৰ মানে চাউথ আফ্ৰিকাৰ প্ৰথম গভৰ্ণমেণ্ট এনেকুৱা টাইপত এইখিনি বস্তু তোমাৰ ঠিক আছে তো এতিয়া কি ইয়াত অপশ্যনটো যদি আমি চাওঁ অট'ক্ৰেটিক এণ্ড নন ৰেচিয়েল ডেম'ক্ৰেটিক এণ্ড নন ৰেচিয়েল অট'ক্ৰেটিক এণ্ড ৰেচিয়েল তোমাৰ ঠিক আছে এতিয়া ডেম'ক্ৰেটিক আৰু অট'ক্ৰেটিকৰ মাজত এটা তোমাৰ ডিফাৰেঞ্চ তুমি বুজিব লাগিব এতিয়া ঠিক আছে এতিয়া অট'ক্ৰেটছ ডেম'ক্ৰেটছ সেইখিনিৰ মাজত আমি এটা ডিফাৰেঞ্চ বুজিব লাগিব এতিয়া ঠিক আছে এতিয়া তোমাৰ মোগলসকলক যদি আমি চাওঁ দে আৰ অট'ক্ৰেটছ তোমাৰ ঠিক আছে আমাৰ
ৰজা যিসমূহ আছে দে আৰ অট'ক্ৰেটিক গভৰ্ণমেণ্ট এনেকুৱা টাইপত ৰজাই তোমাক কণ্ট্ৰল কৰে গোটেইখিনি তোমাৰ ৰজাই গোটেইখিনি কণ্ট্ৰল কৰে ৰজাই চোৱা চিতা কৰে তোমাৰ ৰাজ্যখনৰ গোটেই মেইন ৰজাই যদি কয় ইয়াক অমুক কৰ এইটো কৰ চব গোটেইখিনি হৈ যায়গৈ ঠিক আছে এই ডেম'ক্ৰেটিক আমি এতিয়া ইণ্ডিয়া ভাৰতৰ ৱৰ্ল্ডৰ লাৰ্জেষ্ট ডেম'ক্ৰেচি তোমাৰ এতিয়া ইণ্ডিয়াখন আমাৰ ঠিক আছে তো ইণ্ডিয়াত কি হয় তোমাৰ এতিয়া এইখন ডেম'ক্ৰেটিক কাণ্ট্ৰি আমি এতিয়া লিডাৰ হ'ব MLA হ'ব এইজন হেৰি হ'ব এইজন এনেকুৱা টাইপত আমি চিলেক্ট কৰোঁ আমি ভোট দিওঁ তোমালোকে এতিয়া MLA ইলেকশ্যন আহি আছে ৰাজ্যসভা ইলেকশ্যন আহি আছে অহা মাহত তোমাৰ এতিয়া অহা বছৰ তোমাৰ এতিয়া চব মন্ত্ৰী বা যিমানখিনি MLA আছে চবেই কামত লাগি গৈছেগৈ কাৰণ এইবাৰ মই ভালকৈ পাৰফৰ্মেঞ্চটো দেখালেহে মোৰ নেক্সট টাইম ভোট আহিব নহ'লে মানুহখিনিয়ে মোক ক'ব যে ভালকৈ কাম কৰা নাই এখেতে ভালকৈ কাম কৰা নাই এওঁ ভালকৈ কাম কৰা নাই সেইকাৰণে প্ৰত্যেকজন তোমালোকে চাবা লিডাৰ যিমান কেইজন আছে এতিয়াৰ পৰা লাগি গৈছে যে অহা বছৰ মই MLA হ'বই লাগিব মই মিনিষ্টাৰ হ'ব লাগিব মই চিফ মিনিষ্টাৰ হ'ব লাগিব তো প্ৰত্যেকজনে লাগি গৈছে সেইটো বস্তু ডেম'ক্ৰেচিত সেই পাৱাৰটো আছে আমি এই পাৱাৰটো কিন্তু অট'ক্ৰেচিত বা অট'ক্ৰেটত নাপাওঁ ঠিক আছে তো সেইবাবে তোমালোকৰ ইয়াত কি কৈছে চাউথ আফ্ৰিকাৰ হেৰিখন যিটো গভৰ্ণমেণ্ট ফৰ্ম হৈছিলে সেইটো কি গভৰ্ণমেণ্ট ফৰ্ম হৈছে ডেম'ক্ৰেটিক গভৰ্ণমেণ্ট ফৰ্ম হৈছে প্ৰাইম মিনিষ্টাৰ আছে প্ৰেচিডেণ্ট আছে তোমাৰ তাত মিনিষ্টাৰ্ছ আছে MLA আছে MPs আছে তোমাৰ ঠিক আছে সেইখিনি বস্তু ইয়াত তোমাক সুধিছে যে এই যিটো চেলিব্ৰেশ্যন হৈছিলে তোমাৰ MP থিয়েটাৰত সেইটো কি ৰেফাৰ কৰিছিলে তোমাৰ এটা ডেম'ক্ৰেটিক আৰু নন ৰেচিয়েল ঠিক আছে এটা ৰেচিয়েল নন ৰেচিয়েলটো কথা যদি নন ৰেচিয়েলৰ কথাটো কি আহিছে যে তোমাৰ যেনেকৈ চাউথ আফ্ৰিকাত ব্লেক আৰু হোৱাইটৰ মাজত ডিছক্ৰিমিনেশ্যন এটা আছিলে আমাৰ ইণ্ডিয়াত যেনেকৈ তোমাৰ হাই ক্লাছ লোৱাৰ ক্লাছৰ মাজত এটা ডিছক্ৰিমিনেশ্যন আগতে আছিলে ঠিক আছে এতিয়া বহুতখিনি কমি গৈছে চাউথ আফ্ৰিকাত তেনেকৈ ব্লেক কলাখিনি আৰু বগাখিনি আমাৰ ইণ্ডিয়াত ব্লেক সেই চিষ্টেমটো নাই কাৰণ ইণ্ডিয়াৰ পপুলেশ্যনটো বহুত বেছি আৰু ব্ৰিটিছ যিমানখিনি আছিলে যে গোটেইখিনি গুচি গ'লগৈ তোমাৰ ইণ্ডিয়াত কোনো বহা নাই এতিয়া চাউথ আফ্ৰিকাত চাবা ক্ৰিকেট টিমটোতে মেক্সিমাম 90% তোমাৰ বগা মানুহখিনি তোমাৰ সেইখিনি ব্ৰিটিছ তোমাৰ এতিয়া বাহিৰৰ পৰা আহিছে তাহাঁতে তোমাৰ এতিয়া লোকেল মানুহখিনি পাত্তাই নোহোৱা গ'লগৈ তোমাৰ ঠিক আছে তো সেইটো বস্তু তোমাৰ ইয়াতে ডেম'ক্ৰেটিক আৰু নন ৰেচিয়েল তোমাৰ অ'কে এটা ডেম'ক্ৰেটিক আৰু নন ৰেচিয়েল গভৰ্ণমেণ্ট ফৰ্ম কৰিছিলে ক'ত চাউথ আফ্ৰিকাত তোমাৰ ঠিক আছে চ' আফটাৰ দ্য ইণ্ডিপেণ্ডেঞ্চ তাহাঁতে কি কৰিছিলে এটা ডেম'ক্ৰেটিক আৰু নন ৰেচিয়েল তোমাৰ গভৰ্ণমেণ্ট ফৰ্ম কৰিছিলে এতিয়া নেক্সট কুৱেশ্যনটো তোমালোকে এবাৰ পঢ়িব চেষ্টা কৰা যে কি আছে কি নাই দ্য ষ্ট্ৰাকচাৰ দে ক্ৰিয়েটেড ঠিক আছে ফৰ্ম দ্য বেচিছ অফ ওৱান অফ দ্য হাৰ্ভেষ্ট ঠিক আছে ওৱান অফ দ্য হাৰ্ভেষ্ট এতিয়া নেক্সট কুৱেশ্যনটো তোমালোকে চোৱা 5 নম্বৰ কুৱেশ্যনটো দ্য ষ্ট্ৰাকচাৰ দে ক্ৰিয়েটেড ফ্ৰম এতিয়া আমি নেক্সট কুৱেশ্যন চাওঁ কুৱেশ্যন নম্বৰ 5টো অ'কে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 5 ঠিক আছে কুৱেশ্যন নম্বৰ 5ত তোমাৰ কি আছে দ্য ষ্ট্ৰাকচাৰ দে ক্ৰিয়েটেড ফৰ্মড দ্য বেচিছ অফ ওৱান অফ দ্য হাৰ্ষ্ট more inhuman societies that world have ever known ঠিক আছে এইখিনিলৈকে তোমাৰ এণ্ড হৈ গ'লগৈ তোমাৰ the structure they created formed the basis of one of the worst more inhuman society that world has ever known ঠিক আছে তো ইয়াত এটা বস্তু দিছে what the structure refers to this sentence from the long walk to freedom ঠিক আছে from the long walk to freedom তোমাক এই ইয়াত যে ক'লে যে এটা ষ্ট্ৰাকচাৰ বুলি ৱৰ্ড যে ক'লে যে এই ষ্ট্ৰাকচাৰ নামৰ ৱৰ্ডটোৱে কি ৰেফাৰ কৰিছে এই চেপ্টাৰটোৰ পৰা ঠিক আছে এই লাইনটো এবাৰ পঢ়া ভালকৈ ঠিক আছে লাইনটো পঢ়া এই লাইনটোৰ পৰা বেলেগ কুৱেশ্যন আহিব পাৰে তোমালোকৰ ঠিক আছে দ্য ষ্ট্ৰাকচাৰ দে ক্ৰিয়েটেড ফৰ্ম দ্য বেছ অফ ওৱান অফ দ্য হাৰ্ষ্ট এণ্ড মোৰ ইনহিউমেন ছ'চাইটি ডেট ৱৰ্ল্ড হেভ এভাৰ নোন ঠিক আছে মানে কি হৈছে চাউথ আফ্ৰিকাত যিখিনি টৰ্চাৰ হৈছিলে ব্লেক পিপলছৰ ওপৰত বাই হোৱাইট পিপল বা বাই ব্ৰিটিছ অ'কে চ' এইখিনি ৱৰ্ল্ডৰ চবতছে হিউমেন ছ'চাইটি এখন ফৰ্ম কৰা টাইপত তোমাৰ হৈছিলে চাউথ আফ্ৰিকাত তোমাৰ অ'কে চ' ইয়াত ষ্ট্ৰাকচাৰৰ মানে কি হৈছে তোমাৰ ইয়াত সুধিছে ঠিক আছে ষ্ট্ৰাকচাৰ মানে দ্য MP থিয়েটাৰ অ'কে দ্য চিটি ৰোডছ দ্য এপাৰ্থাইড ঠিক আছে দ্য নহয় গভৰ্ণমেণ্ট এণ্ড অফিচাৰ্ছ ঠিক আছে
এই ষ্ট্ৰাকচাৰ মানে কোনটো মিনিং হ'ব এম্পি থিয়েটাৰ মানে আমি গম পাওঁ যে যিটো আমাৰ হল যে আছিলে মই কৈছিলোঁ আগৰ কুৱেশ্যনটোত তোমালোকৰ সেইটো হল এটা তোমাৰ ঠিক আছে চিটি ৰোড ৰাস্তা ৰোড শ্ব'ড ৰাস্তা চাস্তাবিলাক তোমাৰ এতিয়া ঠিক আছে তাৰপিছত গভৰ্ণমেণ্ট এণ্ড অফিচেছ ঠিক আছে গভৰ্ণমেণ্ট এণ্ড অফিচেছ যিখিনি আছে আমাৰ গভৰ্ণমেণ্ট এণ্ড অফিচত য'ত কাম চাম হয় সেইখিনি বস্তু তোমাৰ ইয়াত কৈছে তো এইটো দেখিলে আমাৰ লাগিছে এ আৰু বি চিটো নহ'ব নিচিনা দেখাতে ডাইৰেক্ট লাগিছে এইটো আমাৰ অলপমান ক'ব পাৰি যে বি আৰু চি ডিটো অলপমান হ'ব লাগে নিচিনা এটা প্ৰেডিক্ট কৰিব পাৰি ঠিক আছে এই শব্দটো তোমালোকে আপাৰথাইড যে আছে যে এপাৰথাইড তোমালোকে শব্দটো যে আছে এইটো মানে কি হয় মই কৈ দিছোঁ হা এইটো এটা এনেকুৱা টাইপত পলিচি বনাইছিলে ছাউথ আফ্ৰিকান গভৰ্ণমেণ্ট যিটো ব্ৰিটিছখিনি আছিলে ব্ৰিটিছ গভৰ্ণমেণ্টখিনি চ' ব্ৰিটিছৰ টাইমত এনেকুৱা এটা পলিচি বনাইছে য'ত মানে তোমাৰ ছ'চাইটিখন ৰেচৰ মানে কলা বগা যিটো তোমাৰ এটা আছিলে কলা বগাৰ মাজত ডিভাইড কৰি দিছিলে এতিয়া কিছুমান ভিডিঅ' তুমি ইউটিউবতো চাব পাৰা যে ছাউথ আফ্ৰিকাৰ যিটো মেইন কেপিটেল আছিলে তোমাৰ মেইন জোহানেছবাৰ্গ এনেকুৱা টাইপত আছিলে আই এম ৰং হ'ব পাৰোঁ ৰাইট হ'ব পাৰোঁ বাট সেইটো নধৰিবা চ' সেই চিটিখনত তোমাৰ কি হৈছিলে ব্লেকখিনিৰ কাৰণে এটা বেলেগ মানে স্লাম এৰিয়া তোমাৰ একদম জোপৰপট্টি টাইপত মানে তোমাৰ একদম পানী চানী অৱস্থা নাই লেতেৰা পেতেৰা এতিয়াও থাকে কিছুমান আৰু হোৱাইটখিনিৰ কাৰণে একদম পচ চাফা ধুনীয়া বিল্ডিং ষ্ট্ৰাকচাৰ গছ গছনি ধুনীয়াকৈ বস্তুখিনি আছে চ' এতিয়াও তোমালোকৰ সেই ষ্ট্ৰাকচাৰবিলাক আছে তাত ঠিক আছে ইউটিউবতো বহুতখিনি ভিডিঅ' আছে চ' এই ছিষ্টেমটো যিটো আপাৰথাইড তোমালোকৰ ইয়াত পইণ্টটো আছে এই পলিচিটো গভৰ্ণমেণ্ট পলিচিটো য'ত মানে ব্লেক এণ্ড হোৱাইট এণ্ড ৰেচখিনিক মানে ডিভাইড কৰিছিলে ছ'চাইটিখনক আৰু সেই বস্তুটোৱে তোমাৰ ইয়াত কৈছে দ্য ষ্ট্ৰাকচাৰ দে ক্ৰিয়েটেড ফৰ্ম দ্য বেচিছ অফ এইখিনি যে লাইনটো আছে এই ষ্ট্ৰাকচাৰ মানেটো তোমাৰ হ'ল যে এইটো এপাৰথাইড যিটো তোমাৰ পলিচি গভৰ্ণমেণ্টে বনাইছিলে তোমাৰ টু ডিফাইন মানে টু ডিফাৰেঞ্চিয়েট দ্য ছ'চাইটি ফ্ৰম ব্লেকছ এণ্ড হোৱাইট এণ্ড আৰু বেলেগ বেলেগ ৰেচৰ ক্ষেত্ৰত হৈছিলে তোমাৰ ঠিক আছে চ' সেই পইণ্টটো তোমালোকে গম পালে এতিয়া আনচাৰটো বি হ'ব এপাৰথাইড অ'কে এতিয়া নেক্সট পইণ্টটোত আমাৰ নেক্সট কুৱেশ্যনটোত যাওঁ এতিয়া তোমালোকৰ নেক্সট কুৱেশ্যন চোৱা এতিয়া কি আছে that they was symbolized for me by the playing of our two national anthem core two national anthem asile South Africa duta national anthem kotha koise tomar yaar what was the occasion when two national anthem were played ketia tomar national anthem play korisile kuntu occasionot ei duta national anthem je koisile je প্লে কৰিছে বুলি কেতিয়া কৰিছিলে আমি এইটো চাব লাগিব ঠিক আছে ইট ওয়াজ দা সোয়েনিং ইন দা ইট তো এই নম্বৰটোত যদি আমি চাওঁ ইট ওয়াজ দা সোয়েনিং ইন চেৰিমনি অফ মেণ্ডেলা যে মানে যেতিয়া ওথ টেকিং লৈছিলে বা যেতিয়া মই শপত গ্ৰহণ কৰিছিলোঁ সেইটো কৈছে তোমাৰ ইয়াত ঠিক আছে It was the opening of the World Peace Day, okay? It was the International Day of Games. It was South Africa's New Year Day, okay? South Africa jetia independence poa pisot Nelson Mandela jetia oath taking korisile oath taking ceremony jitu hoisile swearing thik ase it was the swearing in ceremony of Mandela ঠিক আছে ওথ টেকিং যিটো চেৰিমনি হৈছিলে শপত গ্ৰহণ যিটো যেতিয়া আমাৰ এজন CM হয় মিনিষ্টাৰ প্ৰাইম মিনিষ্টাৰ যেতিয়া হয় তেতিয়া আমাৰ কি হয় ওথ টেকিং হয় যে মই শপত গ্ৰহণ কৰিছোঁ মই দেশৰ কাৰণে এনেকৈ কাম কৰিম সেইখিনি বস্তু তোমাৰ থাকে সেই বস্তুটো যেতিয়া এই চেৰিমনিটো হৈছিলে তেতিয়া দুটা নেশ্যনেল এন্থম তোমাৰ সাউথ আফ্ৰিকা বজোৱা হৈছিলে ঠিক আছে এতিয়া আমি কোৱেশ্চন নম্বৰ কি যাম কোৱেশ্চন নম্বৰ 7 টো যাম ঠিক আছে কোৱেশ্চন নম্বৰ 7 টোত কি আছে অন দ্যাট লাভলি অটম ডে I was accompanied by my dash জিনানি ঠিক আছে জিনানি কোন আছিলে তোমাৰ এতিয়া ডেছ তোমাৰ ইয়াত হৈছে ডেছ জিনানি বুলি দিছে এটা জিনানি আন্টি আছিলে মাদাৰ আছিলে ওয়াইফ আছিলে ডটাৰ আছিলে এটা জিনানি মেণ্ডেলা কোন আছিলে জিনানি মেণ্ডেলা তোমাৰ নেলছন মেণ্ডেলাৰ ছোৱালী আছিলে ঠিক আছে নেলছন মেণ্ডেলাৰ ছোৱালী আছিলে কোন আছিলে জিনানি মেণ্ডেলা ওকে এটা জিনানি মেণ্ডেলা তোমাৰ কি হ'ব কোন আছিলে ডটাৰ আছিলে তোমাৰ ঠিক আছে আমাৰ 7 ৰ আনসাৰটো কি হ'ব 7 ৰ আনসাৰটো তোমাৰ আমি ডি পাই গলো ওকে 7 ৰ আনসাৰ আমি কি পাই গলো আমি ডি পাই গলো ওকে সো এতিয়া নেক্সট কোৱেশ্চন আছে দা ওয়ার্ড curtailed means CURTAILED curtailed ঠিক আছে
দ্য ৱৰ্ড কাৰ্টেল মিনছ তোমাৰ কি বুজাইছে তোমাৰ এই শব্দটোৱে তোমাৰ এতিয়া ঠিক আছে তোমাৰ এতিয়া আমি যদি চাওঁ তোমাৰ ইনক্ৰিজড ডিক্ৰিজড আৰু ৰিডিউচ ঠিক আছে ইনক্ৰিজ ডিক্ৰিজ আৰু ৰিডিউচ আৰু তলৰ অপশ্যনটো দিছে বথ তোমাৰ এইটো 2 আৰু 3 ঠিক আছে মানে বি আৰু চি তোমাৰ অপশ্যনটো দিছে যে ডিক্ৰিজ আৰু ৰিডিউচ বুজাইছে তোমাৰ কোনটো কাৰ্টেল শব্দটোৱে জানিব লাগিব যে কাৰ্টেল মানে কি ইয়াত অপশ্যনকেইটাৰ পৰাও গম পাম বাৰু তো কাৰ্টেল মানে কি হয় তোমাৰ সৰু কৰাটো বা তোমাৰ ডিক্ৰিজ কৰাটো বা কম কৰাটো সেইটো বুজাইছে তোমাৰ কাৰ্টেল ঠিক আছে CURTAILD কাৰ্টেল ঠিক আছে এতিয়া ইয়াৰ হিচাপত আমি যদি চাওঁ ডিক্ৰিজ আৰু নহ'লে ৰিডিউচ এই দুটা অপশ্যনৰ ভিতৰত কোনোবা এটা হ'ব যিহেতু আমাৰ এটা ডেডিকেটেড অপশ্যন দি থৈ দিয়া আছে বথ 2 আৰু 3 বুলি এইটো কনফিউজ কৰিবলৈকে তোমালোকক দিছে এতিয়া তোমালোকে কাৰ্টেল শব্দটো যদি কিবাকে জানা ক'ৰবাত মুখস্থ কৰিলে চালা যেনিবা সৰু কৰা কম কৰা বা ডিক্ৰিজ ক'ৰবাত যেনিবা কাৰ্টেল সেই শব্দটো কি হ'ব কাৰ্টেলৰ মানে কি হ'ব ডিক্ৰিজ এই তোমালোকে ইয়াত দেখিবা ডিক্ৰিজ ফটাকছে দি দিবা আনচাৰ ডিক্ৰিজ আৰু ৰিডিউচ একেই তোমাৰ ৰিডিউচ ঠিক আছে ইনক্ৰিজ ঠিক আছে ইনক্ৰিজ সেইটো বাৰু বেলেগ ডাঙৰ কৰাটো ডিক্ৰিজ সৰু কৰাটো তোমাৰ ৰিডিউচো মানে কম কৰাটো তোমাৰ ৰিডিউচ কম কৰাটো তোমাৰ সেইকাৰণে আমাৰ আনচাৰ কি হ'ল আমাৰ আনচাৰ এইটো 2 আৰু 3টো হ'ব তোমাৰ ডিক্ৰিজ আৰু ৰিডিউচ একেলগে হ'ব তোমাৰ আনচাৰ ঠিক আছে এতিয়া লাষ্ট আমি দুটা কুৱেশ্যন আছে 9 আৰু 10 কুৱেশ্যনটো এতিয়া আমাৰ এই 9 নম্বৰ কুৱেশ্যনটো দি আছে এপাৰ্থাইড ইজ এ পলিটিকেল চিষ্টেম ডেট ছেপাৰেট পিপল একৰ্ডিং টু অলপ আগত মই যে কৈছিলোঁ ব্লেক আৰু হোৱাইটৰ মাজত কি কৰিছিলে সাউথ আফ্ৰিকাক ডিভিজন কৰিছিলে কোনে ব্ৰিটিছে আমাৰ ইণ্ডিয়াত যেনেকৈ হিন্দু আৰু মুছলিমৰ মাজত ডিভিজন কৰি পেলাই দুখন কাণ্ট্ৰি আমি তিনিখন কাণ্ট্ৰি হ'লগৈ ইণ্ডিয়াৰ এখন ডাঙৰ কাণ্ট্ৰিৰ পৰা তোমাৰ সেই তেনেকেই সাউথ আফ্ৰিকাত ব্লেকছ আৰু হোৱাইটৰ মাজত ডিভিজন কৰিছিলে তোমাৰ ঠিক আছে কাৰ ভিত্তিত ৰেচৰ ভিত্তিত তোমাৰ ঠিক আছে ব্লেকছ আৰু হোৱাইটৰ ৰেচৰ ভিত্তিত কি কৰিছিলে কাণ্ট্ৰিখন মানে ডিভাইড কৰিছিলে যেনেকৈ এইটো এটা পলিটিকেল চিষ্টেম হয় এপাৰ্থাইড অ'কে চ' এতিয়া আমাৰ নেক্সট কুৱেশ্যন 10 নম্বৰ কুৱেশ্যনটো চোৱা ইন লাইফ এভৰি মেন হেজ twin obligations what is another word of obligations ঠিক আছে অব্লিগেশ্যনৰ another word কি হ'ব তোমাক সুধিছে তোমাৰ এতিয়া ঠিক আছে এতিয়া ইয়াত আকৌ বা মই কৈ দিছোঁ in life every man has twin obligation what is another word of obligation ঠিক আছে এতিয়া প্ৰত্যেকজন মানুহৰ এটা মানে উদ্দেশ্য থাকে বা এটা তোমাৰ এইম থাকে বা কিবা এটা কাম কৰাৰ আগত বা প্ৰত্যেকটো বস্তুতে আমাৰ এটা উদ্দেশ্য থাকে ঠিক আছে সেইটো বস্তু এতিয়া তোমালোকে ভালকৈ পঢ়ি পেলাই কি হ'ব ভাল ৰিজাল্ট এটা হ'ব ঘৰৰ ওচৰৰ মানুহখিনি বাহ ক'ব তোমালোকৰ মা দেউতাও ভাল পাব তোমালোকে এখন ভাল পিছলৈ তোমালোকে ভাল ইউনিভাৰ্চিটি কলেজত পঢ়িব পাৰিবাগৈ তোমালোকে ভাল জুনিয়ৰ কলেজ এখনত যাব পাৰিবাগৈ কাৰণ আজিকালিতো চবতে মাৰ্কছ ভিত্তিতে লয় তোমালোকৰ ঠিক আছে চ' সেইখিনি বস্তু এতিয়া অ'কে চ' এতিয়া আমি যদি ইয়াত চাওঁ ডিউটি হবিজ ৱেলথ লাইভলিহুড ঠিক আছে এই গোটেইকেইটা বস্তু নহয় আমাৰ কি হয় ডিউটি ঠিক আছে কোনটো হ'ব এই অব্লিগেশ্যনছৰ মিনিংটো কি হ'ব ডিউটি হ'ব তোমাৰ ঠিক আছে ডিউটি হ'ব তোমাৰ অ'কে চ' এইখিনি তোমালোকৰ আছিলে আজি 10টা কুৱেশ্যন নেলছন মেণ্ডেলা দ্য লং ৱে টু ফ্ৰীডম যিটো চেপ্টাৰ তোমালোকৰ আছিলে এই চেপ্টাৰটো তোমালোকৰ আমাৰ আজি 10টা কুৱেশ্যন তোমালোকৰ লগত আমি ডিছকাছ কৰিলোঁ অ'কে ফ্ৰম দ্য ফাৰ্ষ্ট কুৱেশ্যনটো তোমালোকৰ লাষ্ট কুৱেশ্যন আমাৰ হোৱাটছএপ গ্ৰুপটো তোমালোকে জইন হৈ ল'বা আৰু চৰি লং ৱাক টু ফ্ৰীডম মই কেনে কনফিউজ হৈছিলোঁ লং ৱে টু ফ্ৰীডম বুলি কৈ দিলোঁ তো যিয়ে হওক তো তোমালোকৰ এতিয়া আমাৰ হোৱাটছএপ গ্ৰুপটো লিংকটো ডেছক্ৰিপশ্যন দি থৈ দিয়া আছে এতিয়ালৈকে যদি চাইছা কমেণ্ট কৰি জনাবা ছাৰ মই 10টা কুৱেশ্যন চালোঁ এণ্ড তোমালোকে ছাকচেছ হ'বাগৈ ঠিক আছে ধৈৰ্য ফল মিঠা ধৈৰ্য ধৰিব লাগিব ধৈৰ্য ধৰি পঢ়িব লাগিব ধৈৰ্য ধৰি আগবাঢ়িব লাগিব তোমাৰ এতিয়া ঠিক আছে ধৈৰ্যৰ ফল মিঠা বুলি এনেই নকয় কাৰণ আছে কাৰণে কোৱা যায় ঠিক আছে সেইকাৰণে ধৈৰ্য ধৰি লাহে লাহে আগবাঢ়াকৈ এখোজ দুখোজ তিনিখোজ চাৰিখোজকৈ তোমালোকে আগবাঢ়া প্ৰথম দিনাখনে একেবাৰে পাহাৰ বগাব নালাগে প্ৰথম দিনাখনে তোমালোকে মাউণ্ট এভাৰেষ্ট বগাব যাব নালাগে ঠিক আছে লাহে লাহে বস্তুখিনি আগবাঢ়ি তোমালোকে যোৱা ঠিক আছে সেইখিনিয়ে তোমালোকক জনালোঁ ধন্যবাদ সকলোকে ভিডিঅ'টো চোৱাৰ বাবে আৰু প্লিজ লগৰসমূহৰ মাজত আমাৰ চেনেলটো শ্বেয়াৰ কৰিবা থেংক ইউ